নমস্কাৰ সকলোকে হোলীৰ বহুত আন্তৰিক শুভকামনা জনাইছোঁ আৰু এতিয়া মই আছোঁ ফেঞ্চি বজাৰত আৰু আজি মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ফেঞ্চি বজাৰৰ হোলীৰ পৰিৱেশটো দেখুৱাম। মই এতিয়া ফেঞ্চি বজাৰত আছোঁ আৰু ফেঞ্চি বজাৰৰ এই ঠাইখিনি যদি বেলেগ দিনা আপোনালোকে আহে বা আপোনালোকে দেখিবলৈ পাইছে তেনেহ'লে এই ঠাইখিনি দোকান পোহৰ বিভিন্ন বহুতো মানুহেৰে এই ঠাইখিনি এটা বেলেগ ধৰণৰ পৰিৱেশে বিৰাজমান হৈ থাকে। কিন্তু আজি হোলী উৎসৱ বুলি ইয়াতে দোকান পোহৰবিলাক তেনেকৈ খোলা নাই বুলিয়ে ক'ব পাৰি। সকলোৱে হোলীৰ আনন্দ উপভোগ কৰাত ব্যস্ত। এইফালে এটা দোকান খোলা দেখিবলৈ পাইছোঁ, এই দাদাজনে কাপোৰ লৈ আছে আৰু এতিয়া মই লাখটকীয়া আহি পালোঁ আৰু লাখটকীয়াত যদি চাই এইফালে হোলী চেলিব্ৰেশ্যন কৰা মানুহৰ পৰিমাণ বহুতেই বেছি আৰু বিভিন্ন ঠাইৰ পৰা হোলী চেলিব্ৰেশ্যন কৰিবৰ কাৰণে ইয়াতে আহে আৰু ইয়াতে হোলী চেলিব্ৰেশ্যন কৰে আৰু ইয়াৰে পৰিৱেশটো ধুনীয়া। আৰু এতিয়া যদি চাই এইফালে চাওক হোলী চেলিব্ৰেশ্যন কৰা মানুহ যিফালে চাই সেইফালে কেৱল হোলীৰ আনন্দ আৰু উল্লাস। আৰু এইফালে যদি চাই বিভিন্ন বহুতো ৰঙৰ দোকানবিলাক ইয়াতে আছে আৰু এতিয়া আগৰ ফালে আগুৱাই যাবলৈ। এইফালে চাওকচোন, আজি এটা বেলেগ ধৰণৰ ৰং দেখিবলৈ পালোঁ। এই ৰংটো চাওকচোন, এইটো বা কেনেকুৱা ৰং প্ৰথম দেখিলোঁ আজি ইয়াতে। এতিয়া মই আহি ফেঞ্চি বজাৰৰ এটা গলি পালোঁ আৰু এই গলিটোত চাওকচোন ইমান পৰিমাণে মানুহ ইয়াতে জমা হৈ হোলীৰ আনন্দ উপভোগ কৰি আছে। লাহে এতিয়া ময়ো ভিৰৰ মাজলৈ সোমাই আহিলোঁ আৰু ভিৰৰ মাজত এনেকৈ সোমাই আহি খুবেই ভাল লাগিল। আৰু এইফালে চাওকচোন বহুতো মানুহ একেলগে হোলী উদযাপন কৰি আছে আৰু ক'ৰ পৰা যে মানুহ আহি ইয়াতে এইদৰে হোলী উদযাপন কৰি আছে তাৰ কোনো ঠিকনা নাই। মুঠতে হোলীৰ আনন্দ ইয়াতে খুবেই অনুপম আৰু অনন্য। এতিয়া মই অলপ ওপৰত উঠি লৈছোঁ আৰু ওপৰৰ পৰা আপোনালোকক চাৰিওফালে এবাৰ কেমেৰাটো ঘূৰাই দিছোঁ। যিফালে চকু যায় সেইফালে কেৱল মানুহ দেখিবলৈ পাই থাকিব আৰু ডিজে গানত হোলীৰ নৃত্য কৰি হোলীৰ আনন্দ উপভোগ কৰি আছে। এইফালে চাওকচোন ইমান ধুনীয়া লাগিছে ইয়াৰ পৰা। এইটো হোলীৰ মজাই বেলেগ। এতিয়া মই তাৰ পৰা ওলাই আহিলোঁ আৰু তাৰ পৰা ওলাই আহি এতিয়া মই অন্যফালে গৈ আছোঁ, যিটো পুৰণা জেল আছিল ফেঞ্চি বজাৰৰ, এতিয়া সেইফালে গৈ আছোঁ। এতিয়া ইয়াতে আহি দেখিবলৈ পালোঁ ইয়াতো চাওকচোন অনন্য ধৰণে হোলী ইয়াতো উদযাপন কৰা হৈ আছে। এফালে চাওকচোন এটা ডাঙৰ পাইপেৰে এনেদৰে ফাকুগুৰি ছটিয়াই দিছে আকাশত আৰু ইয়াৰে আকাশ সম্পূৰ্ণ ফাকুময় হৈ পৰিছে আৰু নৃত্যত এনেদৰে সকলোৱে আনন্দ উপভোগ কৰি আছে। মুঠতে ইয়াৰে হোলী খুবেই অনন্য ধৰণৰ। এইফালে চাওকচোন খুবেই ভাল লাগে এনেদৰে সকলোৱে একেলগে হোলীৰ আনন্দ উপভোগ কৰি আছে। এয়া এক খুবেই ধুনীয়া পৰিৱেশ। এইফালে চাওকচোন কিমান মানুহ ইয়াতে আহিছে কেৱল হোলীৰ আনন্দ উপভোগ কৰিব লাগে। এতিয়া মই তাৰ পৰা ওলাই আহিলোঁ, তাত এতিয়াও হোলী চেলিব্ৰেশ্যন হৈয়ে আছে আৰু এতিয়া দিনৰ প্ৰায় 1:40 হ'ল আৰু তাত কিমান সময়লৈকে হোলী চেলিব্ৰেশ্যন হৈ থাকিব সেইটো কিন্তু মই গম নাপাওঁ। এতিয়া তাৰ পৰা ওলাই আহিলোঁ, এতিয়া মই ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু আজি ফেঞ্চি বজাৰৰ হোলী চেলিব্ৰেশ্যন খুবেই ভাল লাগিল কাৰণ ইয়াত বিভিন্ন ঠাইৰ পৰা মানুহ আহি ইয়াতে জমা হয় আৰু হোলীৰ যি আনন্দ সেই আনন্দ ইয়াতে উপভোগ কৰে।